মাশাআল্লাহ, হিন্দুৰ ভূমিত হ'ব মুছলমানৰ বিশাল ইজতেমা। আছে আছে নিশ্চয় আছে। তেওঁলোকে স্ব ইচ্ছাই সিহঁতক আমাক এনঅ'চি দি দিছে যে আপোনালোকে ইজতেমা কৰক, আমাৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই। আৰু সিহঁতে আমাৰ ইজতেমাত আহি পেলাই শ্ৰমদান কৰি আছে। উত্তৰ পূৰ্বাঞ্চলৰ বিশাল ইজতেমাৰ কাৰণে পূৰ্ণগতিত প্ৰস্তুতি চলি আছে ঢেকীয়াজুলি আলিচিঙাত। আর দৈনন্দিন ইয়াতে কমসে কম এই কোনোবা দিন এনেকা হৈ যায় ৮,০০০-৯,০০০ মানুহে ইয়াতে কৰ্ম কৰি আছে, কাম কৰি আছে। হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে শ্ৰমদান কৰিবলৈ ওলাই আহিল ইজতেমাস্থলীত। বিশাল মানুহৰ সমাগম হ'বলৈ গৈ আছে। নৰ্থ ইষ্টৰ ইজতেমা বুলি কওঁ আমি। বহুত আপোনালোকে চাইছে অলৰেডি যে আমাৰ এই ইজতেমাস্থলীত অলৰেডি 60% কাম আমাৰ সম্পূৰ্ণ হৈছে। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ বিশ্ববাসীৰ বাবে কৰিব শান্তিৰ দোৱা। আখিৰি দোৱা আমাৰ 16 তাৰিখ ৰাতিপুৱা হ'ব। কেইটা বজাত হ'ব এইটো ক'ব নোৱাৰি। মোটামুটি 14, 15, 16 তাৰিখে হ'ব। নিউজটো এটা শ্বেয়াৰ কৰি আপুনিও অসীম সোৱাবৰ অংশীদাৰ হওক। ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ইজতেমাৰ কাৰণে ব্যাপক প্ৰস্তুতি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আলিচিঙা পথাৰত পুনৰ একত্ৰিত হ'ব লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকল। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত হ'ব ইজতেমা। 2025 চনৰ অহা 14 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বিশাল ইজতেমা। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক আমন্ত্ৰণ জনোৱা হ'ল যে আপোনালোকৰ কৰ্মজীৱনৰ পৰা মাত্ৰ এটা দিন উলিয়াই আহক শোণিতপুৰ জিলাৰ আলিচিঙা পথাৰত। অহা 14 ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইজতেমা। এতিয়াও ইজতেমাত বহু কাম বাকী আছে। আপোনাৰ এটা দিনৰ শ্ৰমদানে হয়তো বহুতো কাম আগুৱাই যাব পাৰে। গতিকে নিজে নিজে ইজতেমাস্থলীত ওলাই আহি শোণিতপুৰ জিলাৰ আলিচিঙা পথাৰত অলপ সহায় কৰক। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাজমজিয়াত জয়নগৰ গাঁৱৰ পথাৰত ইজতেমাটো হৈ আছে। আৰু এই ইজতেমাৰ যি সৰঞ্জাম আপোনালোকে দেখিছে সম্পূৰ্ণ ক'ৰ পৰা আহি আছে আমি নিজে ক'ব নোৱাৰি। হাজাৰ হাজাৰ শ বলিউডৰ পিকআপি মানুহে বা কিবা কিবি কোনো বস্তু আমি কাৰো তাত সাহায্য খুজিব যোৱা নাই। কোনোবা আমাক হেৰি কৰা নাই, যোগাযোগ কৰা নাই। ক'ৰ পৰা আহিছে, ক'ৰ পৰা কি কৰি আছে আমি একো নাজানো। আৰু দৈনন্দিন ইয়াতে কমসে কম এই কোনোবা দিন এনেকা হৈ যায় ৮,০০০-৯,০০০ মানুহে ইয়াতে কৰ্ম কৰি আছে, কাম কৰি আছে। আৰু এই যি ইয়াতে ৮-১০,০০০ মানুহ হয় বা ৫-৬ হওক বা ৩ হওক, তেওঁলোকৰ দুপৰীয়া জলযোগৰ ব্যৱস্থা আমাৰ ইয়াতে আছে। যদি বিভিন্ন ঠাইৰ পৰা কোনোবা ঠাইৰ পৰা যদি কোনোবাই ইয়াতে কাম কৰিবলৈকে আহে তেওঁলোকক আমি ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম। আমাৰ আৰু বহুতখিনি কাম বাকী আছে। এতিয়া তিৰপালৰ কাম বাকী আছে, লেট্ৰিনৰ কাম বাকী আছে, বহুতখিনি কাম বাকী আছে। আমাৰ এইখিনি কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে মই আশা কৰোঁ যে আমাৰ সুকলমে এইখিনি কাম আমি ৰাইজৰ সহায় সহযোগিতাত আমি কামটো কৰিব পাৰিম। ইয়াতে আমাৰ কমসে কম 2-3 লাখৰ ওপৰত হ'ব মানুহ। সেই হিচাপত আমাৰ এই আপোনালোকে দেখিছে পেণ্ডেলটো কিমান ডাঙৰ হৈছে। তো সেই পেণ্ডেলৰ অনুযায়ী মানুহ হ'ব, কিমান হয় আল্লাহ জানে, এইটো ক'ব নোৱাৰিম। বেছিও হ'ব পাৰে, কমো হ'ব পাৰে, ইয়াৰতো কোনো ঠিকানা নাই। এতিয়া বহুত কাম বাকী আছে। যদি কোনোবা ঠাইৰ পৰা কোনোবা ইয়াতে কাম কৰিব আহে তেওঁলোকে আহক, কাম কৰক, আমাক সহায় কৰি দিয়ক। ইজতেমাৰ বাহিৰত যেতিয়া আমি শোণিতপুৰ বাহিৰত আমি এটা গৌৰৱ অনুভৱ কৰোঁ যাতে যিটো নৰ্থ ইষ্ট ইজতেমা আমাৰ শোণিতপুৰ জিলা বিশেষকৈ মোৰ গাঁৱত হৈ আছে, আমাৰ গাঁৱত। সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ। যিহেতু আপোনালোকে চাব আজিলৈকে প্ৰায় 60% কাম সম্পূৰ্ণ হৈ গ'ল। এইখিনি যিখিনি কাম আছে এতিয়া মানুহতো ডেইলি হাজাৰ হাজাৰ মানুহ আহি আছে, কিন্তু আমি কাম দিব পৰা নাই। কিছুমান কামৰ চিষ্টেম থাকেতো, চব কামটো একেলগে বেছি মানুহে কৰিব নোৱাৰি। সেইটোৱে আৰু কম। আৰু আপুনি চাব গোটেই বস্তু ঘূৰি চাওক, কোনো এটা বস্তুৰ অভাৱ নাই। যিকোনো লগে লগে অভাৱ পৰা হৈ যায়, কিন্তু একো বস্তুৰ অভাৱ নাই। ক'ৰ পৰা আহে, কেনেকৈ আহে, এইটো আল্লাহ জানে, আমি ক'ব নোৱাৰোঁ। সেইটোতো আমি আগতে ভাবিছিলোঁ যে 50 লাখ মান মানুহ সমাগম হ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু এতিয়া যি আমাৰ আইডিয়াৰ বাহিৰত আছে। এতিয়াতো আমি ক'ব নোৱাৰোঁ কিমান মানুহ হ'ব। সেইকাৰণে আমি গোটেই বস্তুখিনি বঢ়াব লগা হ'ল। নিশ্চয় আছে।
তেওঁলোকে স্ব ইচ্ছাই সিহঁতক আমাক NOC দি দিছে যে আপোনালোকে ইস্তেমা কৰক, আমাৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই। আৰু সিহঁতে আমাৰ ইস্তেমাত আহি পেলাই শ্ৰমদান কৰি আছে। সিহঁতে মাতি দিছে, কিন্তু সিহঁতে আহি পেলাই আমাৰ ইস্তেমাত শ্ৰমদান কৰি আছে। গোটেই অসমৰ নৰ্থ ইষ্ট, অসমৰ গোটেই জিলা আমি যিবিলাক কাম চাইছে আমি সব জিলাই জিলাই ভগাই লৈছোঁ কামখিনি। প্ৰত্যেক জিলাক কামখিনি ভগাই দি আছে। যেনেকৈ আমি শোণিতপুৰ জিলাই বাঁহ আৰু আপোনাৰ তিৰপাল এইবিলাক দিম। আপোনাৰ কৰিমগঞ্জ জিলাই সিহঁতে আমাক কল যিকোনো টিউবৱেলৰ যোগান কৰিমগঞ্জ জিলাই ধৰিব। আকৌ আপোনাৰ যোৰহাট, নগাঁও আৰু গোলাঘাট তেওঁলোকে আমাৰ লাইটৰ ব্যৱস্থা কৰিব। তেনেকৈ কামখিনি ভগাই দি আছে। খেৰখিনি দৰং জিলাই দিব। এনেকৈ গোটেই অসমৰ যিমান জিলা আছে তেওঁলোকে কামখিনি ভগাই লৈছে। বাঁহখিনি আমাৰ গোটেই শোণিতপুৰ জিলাৰ, গোটেই শোণিতপুৰ জিলাৰ। গোটেই অসমবাসী তথা আমাৰ শোণিতপুৰ জিলাত অহা ফেব্ৰুৱাৰীৰ 14, 15, 16 তাৰিখে নৰ্থ ইষ্টৰ, অৰ্থাৎ নৰ্থ ইষ্ট বুলি ক'লে অসমৰ নিচিনা আৰু 6টা ৰাজ্য ইয়াত সংযুক্ত হৈ আছে। তাত বিশাল মানুহৰ সমাগম হ'বলৈ গৈ আছে। নৰ্থ ইষ্টৰ ইস্তেমা বুলি কওঁ আমি। বহুত আপোনালোকে চাইছে অলৰেডি যে আমাৰ এই ইস্তেমাস্থলীত অলৰেডি 60% কাম আমাৰ সম্পূৰ্ণ হৈছে। আমি ঢেকীয়াজুলিবাসী ৰাইজে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই এনেকুৱা পিছপৰা অঞ্চলত যি ইস্তেমা আমাৰ হৈ আছে। আমি গোটেই অসমবাসীক আহ্বান জনাম যে আপোনালোকে ইস্তেমাস্থলীত আহক, চাওক আৰু আগন্তুক 14, 15, 16 তাৰিখে যি ইস্তেমা, আমাৰ ইস্তেমা সুকলমে সফল হওক। আৰু এই ইস্তেমাৰ পৰা আমি গোটেই অসমবাসীক তথা ভাৰতবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ মুছলমান সমাজৰ পৰা যিবিলাক দুৰ্নীতি, কুকৰ্ম, ড্ৰাগছ ইত্যাদি, মদ, বাং, জুৱা যিবিলাক আছে, সকলো ধৰণৰ দুৰ্নীতি কাম আমাৰ মুছলমান সমাজৰ পৰা মুক্ত হ'ব লাগে। গোটেই অসমটো এটা শৃংখলাবদ্ধ হিচাপে চলি যাব লাগে। আমি এটি ক'ব বিচাৰিছোঁ। আমাৰ শোণিতপুৰ জিলাৰ আলিচিঙ্গা গাঁও, জয়নগৰ দুইটা মাঝামাঝি পড়ছে। যিহেতু আমার এই ইস্তেমার কারণে আমার বহুত গর্ববোধ, ইমান গর্ব হিন্দু মুসলিম সবে মিলি কাম দাম কৰি আছো। আৰু ইমান মাটিখিনি আছে, যিমান হিন্দু মুসলিম সবৰে মিলিজুলি আছে। হিন্দু মানুহ কাম কৰি আছে, সবেই মিলিজুলি কৰি আছে, সবেই সহায় কৰি আছে।